ভাগৱতলৈ যোৱা প্ৰথম পাৰ্টটো দিলোঁ, ছেকেণ্ড পাৰ্ট দিবলৈ থাকি গৈছিল। তো এয়া দেখিছে আমি ভাগৱতলৈ আহি পালোঁ। আহি পাই প্ৰথমতে সেৱা কৰি ল'লোঁ আৰু ইয়াত আহি ফুট লগালোঁ। আমি সকলোৱে ফুট লগাই পিনি ভাগৱত পাঠ কৰা জেগাত গৈ পিনি বহি ল'লোঁ আৰু ধুনীয়াকৈ ভাগৱত পাঠখিনি শুনি ল'লোঁ। আৰু ল'ৰাটো দেখিছে ন, মোৰ লগত অকণমান সময়ৰ কাৰণে আছিলে। তাৰপিছতে ইয়াতে গুৰুজীয়ে ভাগৱত পাঠ কৰি আছে আৰু ইয়াতে ভজন গাইছে, কিমান ধুনীয়াকৈ। ভাগৱত পাঠ ব্যাখ্যাৰ মাজতে কিছুমান চৰিত্ৰ উদঙাই ধৰা হয়। ইয়াতে দেখিছে প্ৰহ্লাদ চৰিত্ৰ উদঙাই ধৰা হৈছে। প্ৰহ্লাদৰ লগৰখিনিৰ লগত ধুনীয়াকৈ ভজন কৰি গৈ আছে আৰু ইয়াতে প্ৰহ্লাদ চৰিত্ৰ আহোঁতে হিৰণ্যকাশ্যপ হওক বা নৰসিংহৰো চৰিত্ৰ উদঙাই ধৰা হৈছে। দেখিছে আপোনালোকে হিৰণ্যকাশ্যপে কেনেকৈ প্ৰহ্লাদক মাৰিবৰ কাৰণে আহিছিলে আৰু ভগৱানে নৰসিংহ ৰূপ লৈ পিনি হিৰণ্যকাশ্যপৰ লগত পূৰা মল্লযুদ্ধ কৰি আছে। তাৰপিছতে বহুত খঙত আছিল নৰসিংহ আৰু ইফালে প্ৰহ্লাদে বহুত শান্ত কৰিলে। নৰসিংহক শান্ত কৰাৰ পিছত নৰসিংহই কেনেকৈ প্ৰহ্লাদক মৰম কৰিছে দেখিছে আপোনালোকে। এইফালে নৰসিংহ যোৱাৰ দৃশ্যটো আপোনালোকক দেখাই দিছোঁ। তাৰপিছত ইয়াতে প্ৰসাদ দিছিলে, প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু আমি আহিলোঁ। আপোনালোকে কেনেকুৱা পালে